উজনিৰ মহাপ্ৰলয়ৰ আজি এটা মাহ সম্পূৰ্ণ হ'ল আৰু আজি 19 আগষ্ট 19 জুলাই যি ভয়াৱহ পৰিস্থিতি যেন উজনিৰ প্ৰতিজন বৰ্ণাঢ্য আজিও পাহৰা নাই আৰু আজি এমাহ হোৱাৰ লগে লগে আজি হ'ল পহিলা ভাদ। আজি পহিলা ভাদৰ প্ৰতিটো নামঘৰ গ্ৰামাঞ্চলৰ প্ৰতিটো নামঘৰ আজি গিজগিজাই থাকিব লাগিছিল ভকত বৈষ্ণৱে। এটা নামঘৰৰ পৰিৱেশ চাওক, এই মুহূৰ্তত খনিকৰ গাঁও এটা নামঘৰ দেখুৱাইছোঁ। এইসকল ভকত বৈষ্ণৱ আহি নামঘৰত মিলিত হৈছে আৰু মিলিত হোৱাৰ পিছত তেওঁলোকৰ আজি তেওঁলোক চিন্তিত উদ্বিগ্ন এটা কাৰণ কেলে আজি ভাদ মাহৰ প্ৰথমটো তাৰিখ আৰু আজি তেওঁলোকে নামঘৰত নাম জুৰিব পাৰিব লাগিছিল আৰু কিন্তু এই মুহূৰ্তত নামঘৰত নাম জোৰাৰ পৰিৱেশ নাই। নামঘৰটো পলহখিনি আঁতৰাই যেন তেনে তেওঁলোকে চাফা কৰিছে। চাফা কৰাৰ পিছত কিন্তু কিছুমান সামগ্ৰী প্ৰথমতে চাই লওক, তাৰপিছত মই তেওঁলোকৰ ওচৰলৈ যাম। এইসমূহ চাওক সাঁচি পাতৰ পুথি, এই সাঁচি পাতৰ এইসমূহ পুথি যদি এই মুহূৰ্তত আমি চাওঁ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। কিমান শ বছৰ পুৰণা তেওঁলোকে ক'ব নোৱাৰে। এটা নেগেৰা চাওক এই মুহূৰ্তত, এই যিটো নেগেৰা এই ভাদ মাহত তেওঁলোকে নাম জুৰিলেহেঁতেন, এই নেগেৰাৰ বাদ্যৰ শব্দত মুখৰিত হ'লহেঁতেন সমগ্ৰ অঞ্চল। এই নেগেৰাটোৰ অৱস্থা এয়া। কেইটামান বস্তু চাওক, এই ভাগ পুথি, এই পুথিভাগৰ এই মুহূৰ্তৰ অৱস্থা মই যদি অকণমান মেলি দেখুৱাবলৈ যাওঁ, এইখন মেলিব পৰা অৱস্থা নাই, লাগি ধৰিছে পাতবিলাক আপোনালোকে দেখিবলৈ পাব। মই পোনে মই এজন ভকতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। যিহেতু আজি পহিলা ভাদ, আজি আপোনালোকে নামঘৰত নাম জুৰিব পাৰিব লাগিছিল আৰু বানে বিধ্বস্ত কৰি যোৱাৰ পিছত আজি আপোনালোক চিন্তিত উদ্বিগ্ন, কি ক'ব এই মুহূৰ্তত? কৃষ্ণ, আমি 19 জুলাই যিটো বলিয়া পানী আহি পানি এই সমস্ত নাজিৰা সমষ্টিৰ অন্তৰ্গত খনিকৰ গাঁও নামঘৰ 1 নং 2 নং দুইজনৰ নামঘৰত তেখেতে বলিয়া পানী সকলো উটুৱাই নষ্ট কৰি লৈ গ'ল। তাৰ কাৰণে আমি সমূহ ৰাইজে খনিকৰ গাঁৱৰ ৰাইজ বহুত মৰ্মান্তিক হৈছোঁ। তাতে আমি এতিয়া বৰ বিমূঢ় হৈছোঁ। আজি পবিত্ৰ ভাদ মাহত আমি যদি নাম ল'বলৈ বিচাৰিছিলোঁ, সেই নাম লোৱাৰ আমি আশাসমূহ এৰ খাই আমি অকল মাত্ৰ পলকখিনি সকলো ৰাইজ একত্ৰিত হৈ পলকখিনি আঁতৰাইছোঁ আৰু আসনৰ বহুমূলীয়া সামগ্ৰী এই বলিয়া বানে আমাক উটুৱাই নি পানি আজি খনিকৰ গাঁও আমাৰ মহা বিপদত পেলাই আমাৰ ৰাইজৰ যিখিনি মৰ্মান্তিক দুখ, সেই দুখখিনি আমি ঘৰখিনিতো আছেই, ৰাইজৰ সমূহ নামঘৰ দুভাগীটো আমাৰ বিমুখ হৈ পিনি আমি মূৰে কপালে হাত দি আজি নামঘৰত আজি ভাদ মাহৰ 1 তাৰিখৰ দিনাখনি আমি পলাই ইয়াত এতিয়া ভগৱন্তক এইভাগেই আমি স্মৰণ কৰিবলগীয়া হৈছে। এইবাৰ ভাদ মাহত নাম অনুষ্ঠিত কৰিব পৰা যাব নাযাব? এইবাৰ আমাৰ ভাদ মাহত নাম অনুষ্ঠিত কৰিব পৰা সক্ষম এতিয়াও হোৱা নাই। আমি যদি চৰকাৰে কিবা আমাক অনুদান এটা দিয়ে, কিবা যদি আমাক উপকৃত কৰে, তাৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অনুৰোধ কৰিছোঁ খনিকৰ গাঁৱৰ ৰাইজে যাতে চৰকাৰে আমাক তাৰ অনুৰোধ কৰি পেলাই ভাদমহীয়াত আমাৰ নামভাগ ল'বৰ কাৰণে সুবিধা কৰি দিয়ে। হয়, নিশ্চিতভাৱে কেইটামান পৰিৱেশ দেখুৱাবলৈ সহযোগী কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ। এই আমি ইটো ফালে যদি চাওঁ নামঘৰ ভাগৰ কেতবোৰ সামগ্ৰী, এই সামগ্ৰীসমূহ যদি আমি চাওঁ, আমি এতিয়াও পলহ আঁতৰা নাই। এটা চিনটেক্স মই আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ, সহযোগীক মই অনুৰোধ জনাইছোঁ দেখুৱাবৰ বাবে। কিমান ফুট গৈ আছে আপোনালোকে এই চিনটেক্সটোলৈ মন কৰক, এইটো কিমান ফুট গৈ আছে পলহত। এটা সম্পূৰ্ণ চিনটেক্স আছিলে, এই মুহূৰ্তত সেইটো সম্পূৰ্ণ 90% এতিয়াও পলহৰ তলত আছে। মই ভিতৰ ভাগলৈ যাম, যিহেতু তেওঁলোকে মোক জনাইছে যে নামঘৰৰ মণিকূটৰ বেছিভাগ সামগ্ৰীয়ে তেওঁলোকৰ বলিয়া বানে উটুৱাই লৈ গুচি গ'ল। গতিকে মই ভিতৰ ভাগৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাওঁ। পলহ চাফা কৰিছে, পলহ চাফা কৰাৰ পাছত তেওঁলোকে নামঘৰটোত যি নাম জুৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু দেখিলে যে মণিকূটটো চাফা কৰাৰ পিছত মণিকূটৰ ভিতৰ ভাগৰ বেছিভাগ পৰিৱেশ নাই। এটা ডবা চাওক, এই মুহূৰ্তত মই এটা ডবা দেখাইছোঁ বাদ্য, এইটো তেওঁলোকে জনাইছে এইটো বিকল হৈ পৰিছে। এইটো পানীৰ তলত 3 দিন 4 দিন যি ডবা বাদ্যই মুখৰিত হ'লহেঁতেন নামঘৰ, আজি এই বাদ্যটো 3-4 দিন পানীৰ তলত থাকি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। কিছুমান সামগ্ৰী চাওক, এই মুহূৰ্তত মই কিছুমান সামগ্ৰী দেখুৱাইছোঁ। এইসমূহ নামঘৰৰ যিখিনি মণিকূটৰ বিভিন্ন সামগ্ৰী আছিলে, সামগ্ৰীসমূহক শ্ৰীমদ ভাগৱত গীতা এইবিলাক এই মুহূৰ্তত সামৰি সুতৰি তেওঁলোকে থৈছে। যিহেতু পানীৰ তলত থকাৰ পিছত এইখিনি মেলিব পৰা এই মুহূৰ্তত আপোনালোকে পৰিৱেশ নাপায়, এইখিনি সম্পূৰ্ণ পানীয়ে ধ্বংস কৰি পেলাইছে। যিখিনি পাত আছিলে লাগি ধৰিছে। আপোনালোকে এই সামগ্ৰীবিলাক পলহৰ তলৰ পৰা তেওঁলোকে পলহ আঁতৰাই তেওঁলোকে এই মুহূৰ্তত চাফ চিকুণ কৰি যি পাৰিছে থ'বলৈ যত্ন কৰিছে। ইয়াৰ মাজতে এটা মই আপোনালোকক আপুৰুগীয়া বস্তু দেখুৱাবলৈ এই মুহূৰ্তত মই আগবাঢ়িছোঁ। ঢেকীয়াৰ ফুল
তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছিলে নামঘৰত ঢেকীয়াৰ ফুল সংগ্ৰহ কৰি ৰাখিছিলে। আৰু এই মুহূৰ্তত মই যদি হাতত লৈ আপোনালোকক দেখুৱাওঁ, মই কোনোবা এজন বৈষ্ণৱক অনুৰোধ জনাইছোঁ আপুনি হাতত লৈ ফুলপাহ প্ৰদৰ্শন কৰক। এই পাহ আছিলে ঢেকীয়াৰ ফুল আছিলে, আৰু এই ঢেকীয়াৰ ফুলপাহ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছিলে। বানৰ পিছত তেওঁলোকে ঢেকীয়াৰ ফুলপাহৰ এটা অংশ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। এই মুহূৰ্তত গোটেইখিনি চাওক, ৰুদ্ৰাক্ষ শংখ যিখিনি আছে, অৱশিষ্ট যিখিনি ৰ'লগৈ, এইখিনি তেওঁলোকে আহি এই মুহূৰ্তত এইদৰেই আগফালে মেলি থৈছে শুকাবৰ বাবে। মই আৰু এজন আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ এই মুহূৰ্তত বিচাৰিম, যিহেতু প্ৰতিবৰ্ষ আপুনি যদি অকণমান আগবাঢ়ি আহে, যিহেতু দেখিবলৈ পোৱা গৈছে যে বলীয়া বানে যেন সকলো শেষ কৰি থৈ গুচি গ'ল। এই নামঘৰটো এটা নাম আছে, যিহেতু শতাধিক ৰাইজৰ উপাসনাৰ কেন্দ্ৰস্থল আছিলে এই নামঘৰটো। আজি আপোনালোক পহিলা ভাতত নামঘৰত আহি মিলিত হৈছেহি, কিন্তু ইয়াৰ পিছত দেখিছে যে ইয়াত নাম লোৱাৰ পৰিৱেশ নাই। কি ক'ব? নাম লোৱা পৰিৱেশ নাই, সেইকাৰণে আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ যে ভৱিষ্যতৰ এইদৰে উদ্ধাৰ কৰে, ইয়াকে কামনা কৰি মই আপোনালোকলৈ অনুৰোধ জনাম। হয়, নিশ্চিতভাৱে চাওক, মই এই মুহূৰ্তত ক'ব লাগিব যে যিখিনি দুখ দুৰ্দশা, ৰাইজৰ যি দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ কথা এই মুহূৰ্তত কৈ শেষ কৰিব নোৱাৰি। কাষৰ গাঁওখনত আৰু এটা দ্বিতীয়টো নামঘৰ আছে, সেই দ্বিতীয়টো নামঘৰৰ এজন লোক বৈষ্ণৱ আহি মোৰ ওচৰত উপস্থিত হৈ যায়। তেখেতে আহি কৈছে যে আমাৰতো একে অৱস্থা বিধ্বংসী, সকলোৱে চিন্তিত যে কি কৰিব পৰা যায়। নামঘৰত নাম হ'বনে এবাৰ? এইবাৰ নামঘৰত নাম লোৱাটো কোনো মানে পৰিৱেশে নাই। গতিকে আমি চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ যে যাতে আমাক নামঘৰ ভাগ সোনকালে মানে পৰিষ্কাৰ কৰাই মেলি যিজনকে সুবিধা হয় সেইখিনি সুবিধা কৰি দিলে হয়তো আমি হয়তো নামৰ কাৰণে হয়তো অগ্ৰসৰ হ'ব পাৰিম। কিমান ওপৰলৈকে পানী উঠিছিল? পানী অন্ততঃ 10 ফুট 10 ফুট পলস হয়তো এনেকুৱা হৈছে পানী অৱস্থা। মই তেখেতৰ ওচৰলৈ যাম। পানী কিমান ফুট ওপৰলৈ বাগৰিছিল নামঘৰ? পানী প্ৰায় 10 ফুট গৈছে, বাগৰিছে। পলস প্ৰায় 4 ফুট আহিছে। আমি নামঘৰৰ চাকি বন্তি জ্বলাই দবা কোবাই ওলাই গৈছোঁ, সেইখিনি মানতে আমাক পানী একদম ঠেলি অনাগতে গৈছে। ইমান কোবত পানী আহে, 15 মিনিটত গোটেই খনিকৰ গাঁওখন এফালৰ পৰা ধুনি লৈ গুচি গ'ল, শেষ হৈ গ'ল। লগতে আমাৰ দুই ভগৱন্তৰ গুণানুকীৰ্তন কৰা নামঘৰ দুভাগেও আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে। হয়, নিশ্চিতভাৱে চাওক, আজি এটা মাহ সম্পূৰ্ণ কৰিলে উজনিৰ যি মহাপ্ৰলয় আজি এটা মাহ সম্পূৰ্ণ কৰিলে, কিন্তু এটা মাহ সম্পূৰ্ণ কৰাৰ পাছতো এই মুহূৰ্তত ইয়াৰ পৰিৱেশ যেন স্বাভাৱিক জীৱন যাত্ৰা এই মুহূৰ্ততো উভতি অহা নাই। এই মুহূৰ্ততো গাঁওবাসী চিন্তিত হৈ উঠিছে। উপাসনাৰ যিটো স্থল আছিলে, উপাসনাৰ স্থলটোকে এতিয়ালৈকে তেওঁলোকে সাজু কৰি তুলিব পৰা নাই। প্ৰত্যেকৰে গৃহ এতিয়াও যদি দেখা যায় যে পলসৰ তলত আছে, জীৱন জীৱিকা সম্পূৰ্ণ নষ্ট হৈ গৈছে। উপাসনাস্থলীবিলাকো এতিয়াও পলসৰ তলত আছে। গতিকে উজনিৰ যি দৈনন্দিন জীৱন যাপন বা স্বাভাৱিক জীৱন যাপন, এই জীৱন যাপন যেন পুনৰ ঘূৰি আহিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব।